আচলতে এক বাতৰি যি বাতৰি আচলতে তথ্যভিত্তিক হোৱা নাই বুলি আপোনালোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে কি হৈছে ঘটনাটো? ঘটনাটো মানে আমি যেতিয়া পাৰিহঁতসকল অহা নাছিলোঁ বা মই দায়িত্বভাৰ লোৱা নাছিলোঁ তাৰ আগৰে কথা। আমাৰ এটা যোৰহাটৰ এটা কনষ্ট্ৰাকশ্যনে এই কামটো লৈছিল। তেতিয়াৰ সময়ৰে কথা। তেতিয়া DC আছিল আমাৰ ভাৰত ভূষণ দেৱ চৌধুৰী আৰু আমাৰ কাৰ্যবাহী বিষয়া আছিল কাকুমণি শইকীয়া। গতিকে সেই সময়ৰ কথা আমি আচলতে বেছি জনা নাছিলোঁ। যিয়ে নহওক, আমি যিটো বাতৰি ওলাইছে সেই বাতৰিটো ওলোৱাৰ আগতে যদি আমাক MNK TVৰ ৰাণা ডেকাই যিটো বাতৰি ওলাইছে যদি আমাৰ পাঠশালা পৌৰসভাক অৱগত কৰিলে হয় বা তেওঁৰ বাতৰিৰ ওপৰত ভিত্তি কৰি জিতেন তালুকদাৰে যিখিনি কথা কৈছে যদি আমাৰ লগত আলোচনা কৰিলে হয় তেতিয়া আচলতে আমি ঠিক ঠাক কৰি দিলোঁ হয়। সেইকাৰণে আমাৰ অলপ বেয়া লাগিছে। যিয়ে নহওক, আমি যিখিনি বস্তু বেয়া হৈছে আমি এতিয়াও ঠিক ঠাক কৰি দিম, কিন্তু বাতৰিটো ওলোৱাৰ কাৰণে আমি আচলতে অতিকে দুখিত। আৰু যিহেতু আমি জনপ্ৰতিনিধি, আমি কাম কৰিবলৈ ওলাই আহিছোঁ, মই পাঠশালাৰ পৌৰপতি হিচাপে 10টা ৱাৰ্ডৰ কথাই চিন্তা কৰিম। যিহেতু আমাৰ ৰাজহুৱা স্থান, ভাগৱতী ক্ষেত্ৰ বা হৰি মন্দিৰৰ এটা কথা, ৰাজহুৱা অনুষ্ঠান, ৰাইজ তাৰ লগত জড়িত হৈ আছে, সেনেকুৱা অনুষ্ঠান এটাৰ এনেকুৱা এটা মানে বাতৰি আহিছে, আমি অতিকেই দুখিত। বা ৰাণা ডেকাই আচলতে আমাক আচলতে কিয় এনেকৈ এটাক কৰিছে আমি বুজি পোৱা নাই, সেইটো কথালৈ বহুত দুখিত। এইটো আচলতে মই নিজেও নাজানো, কাৰণ ৰাণা ডেকাৰ লগত মোৰ ব্যক্তিগত শত্ৰুতা একোৱেই নাই। তেওঁ কি কাৰণত কৰিছে নাজানো, আৰু তেওঁৰ যদি মনৰ কিবা শুধৰণি আছে আমাৰ আগত প্ৰকাশ কৰিলে আমি নিশ্চয় সেই শুধৰণি দূৰ কৰিলোঁ হয়। কিন্তু হকে বিহকে এইবিলাক অনৰ্থক বাতৰি প্ৰচাৰ কৰিলে, আৰু বেলেগ সাংবাদিকেতো এইবিলাক বাতৰি প্ৰকাশ কৰা নাই, অকল ৰাণা ডেকাইহে কৰিছে। হয়তো তেওঁৰ কিবা মনত শুধৰণি আছে, সেইখিনি যদি আমাৰ আগত প্ৰকাশ কৰে আমি অতিকে সুখী হ'ম। এতিয়া আমি বডিখনৰ লগত আলোচনা কৰি চাওঁ। গতিকে আমি যিখিনি মানে ভাবোঁ সেইখিনি হ'ব, কিন্তু আজি আমি আইনী ব্যৱস্থাৰ কথা ক'ব নোৱাৰোঁ। আমি বডিখনে লগ হৈ আলোচনা কৰিম, আৰু যদি সেনেকুৱা পৰ্যায়ত যাব লাগে যাব লাগিব, কিন্তু এতিয়ালৈকে আমি সেইখিনি ভবা নাই। আমি গোটেইখিনিয়ে লগ হৈ ভাবি চাওঁ, তাৰপিছত আমি কাৰ্যকৰী কৰিম। হয়, যোৱা 17 তাৰিখে একাংশ সংবাদ মাধ্যমত আমাৰ পাঠশালা পৌৰসভাৰ এটা বাতৰি বেখন কৰিছে। বাতৰিটো এনেধৰণৰ আছিল যে পাঠশালা পৌৰসভাই আমাৰ পানী যোগান আঁচনি, আচলতে ৰাইজৰ সুবিধাৰ্থে আমি 4 জেগাত আমি পানী যোগান আঁচনিটো বহাইছিলোঁ। ড্ৰিংকিং ৱাটাৰ যিটো প্ৰজেক্ট 4 জেগাতো আছিল, ভাগৱতী ক্ষেত্ৰ, DC কেম্পাছ, আমাৰ বজাৰ হৰি মন্দিৰ আৰু আমাৰ ডেইলি বজাৰত গোটেই সুকলমে চলি আছিল। আৰু আমি জনাত সেইকেইটা আমাৰ 11 এপ্ৰিল 2022 আমি ইয়াত পাঠশালা পৌৰসভাত আমি জইন কৰিছোঁ অধিকাৰী হিচাপে। তাৰ আগতে এই গোটেই ৱৰ্ক অৰ্ডাৰখিনি হৈ গৈছিল। যি নহওক বৰ ভাল অনুষ্ঠান, সেইটো ভাল, পানী ড্ৰিংকিং ৱাটাৰ ৰাইজে সুবিধা পাই আছে। যদিহে বেয়া হৈ আছিল, যিকেইটা অনুষ্ঠানক আমি এইকেইটা বনাই দিছিলোঁ, সেইকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে যদি আমাক জনালে হয় বা এইটো বিকল হৈ আছে আমাক অৱগত কৰালে হয়, যদি আমি সেই বস্তুটো ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰি দিলোঁ হয়। কি বেয়া হৈছে, কি বেয়া হোৱা নাই, সংবাদ মাধ্যমক এটা অনুৰোধ জনাইছোঁ, সেইটো যদি বেয়া হোৱাৰ আগতে তাৰ নিউজটো লোৱাৰ আগত যদি আমাৰ লগত এটা যোগাযোগ কৰিলোঁ হয়, তেতিয়াহ'লে আমিও অৱগত হ'লোঁ হয়, আমি সেই ব্যৱস্থাটো কৰিলোঁ হয়। কিন্তু আমাৰ তাত নহা কৰি কোনো ধৰণৰ আমাৰ লগত যোগাযোগ নকৰাৰ কাৰণে সংবাদ মাধ্যম প্ৰচাৰ হোৱা আমি অতিকৈ দুখিত। আৰু পাঠশালাবাসী এইবিলাক আচলতে এটা নিগেটিভ মাইণ্ডত যায়তো, গতিকে পাঠশালা পৌৰসভাখনৰ এটা নিগেটিভ মাইণ্ডত যায়। যদি কৰণীয় কৰিব লাগে একদম একমাত্ৰ একপক্ষীয় নিউজ এইটো, যিহেতু আমাৰ লগত যোগাযোগ নকৰা কৰি তাৰ সত্যাসত্যটো কোনো নজনাকৈ যেতিয়া বাতৰি পৰিৱেশন কৰিব, একপক্ষীয়ভাৱে আমি ধৰি ল'ব লাগিব, বাধ্য হ'ম। একপক্ষীয়ভাৱে কৰিছে এইটো। চাওক, আক্ৰোশমূলক বুলি এইকাৰণে কৈছোঁ, জলি চৌধুৰী পৌৰপতিৰ নাম আহিছে। যিখিনি সময়ত ৱৰ্ক অৰ্ডাৰ ওলাইছিল, যিখিনি সময়ত টেণ্ডাৰ হৈছিল, সেই টেণ্ডাৰ প্ৰচেছত আমাৰ জলি চৌধুৰীৰ নেতৃত্বত পাঠশালা পৌৰসভা গঠনে হোৱা নাছিল। তেওঁ এইটো নিশ্চয় জানে। আক্ৰোশমূলকভাৱে আমি ধৰি ল'ব বাধ্য হৈছোঁ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।